আলাইকুম নমস্কাৰ গুড মৰ্নিং সুপ্ৰিয় দৰ্শক মণ্ডলী মই আব্দুল সত্তাৰ আৰু আপোনালোকে শুনি আছে MLM মাষ্টাৰ ইউটিউব চেনেল আজি আপোনালোকলৈ যুগুত কৰিছো ওকে লাইফ কেয়াৰ বিজনেছ প্ল্যান ফ্ৰেন্ডছ যিকোনো কোম্পানীৰ আমি বিজনেছ প্ল্যান শুনি থাকো প্ৰত্যেক কোম্পানীৰে দ্য কে পিলাৰ্স অফ ডাইৰেক্ট সেলিং অৰ্গানাইজেশ্যন অৰ্থাৎ প্ৰত্যেকটা অৰ্গানাইজেশ্যনৰ একোটা কে পিলার থাকে তার ভিতৰত তিনিটাকে কে পিলার থাকে প্রোফাইল প্রোডাক্ট এন্ড পে আউট এটা সব কোম্পানিৰে থাকে প্রোফাইল থাকে প্রোডাক্ট থাকে এন্ড পে আউট থাকে কিন্তু তাৰ লগতে সকলোতকৈ ইম্পৰ্টেন্ট যেটো ক'ব পাৰো এডুকেশনাল সিস্টেম প্রোফাইল প্রোডাক্ট আৰু পে আউট ভাল হোৱাৰ লগে লগে যদি তাত ভাল এটা এডুকেশন সিস্টেম থাকে তেন্তে দেখা যায় সহজতে গ্রো কৰিব পৰা যায় তো ফ্রেন্ডস আমি যদি প্রোফাইল সম্বন্ধে আলোচনা কৰো ওকে লাইফ কেয়ার প্রোফাইল সম্বন্ধে ওকে লাইফ কেয়ার ইজ এ গ্ৰুপ অফ ওকে গ্ৰুপ যত আছে OPGS ইউনিভার্সিটি তিনিখন ইউনিভার্সিটি আছে IP কলেজ অফ এডুকেশন 21খন স্কুল আৰু কলেজ আছে ওকে ইন্ডিয়া টিভি চেনেল 5খন টিভি চেনেল আছে তিনিখন এতিয়া রানিং হৈ আছে ওকে মুভিজ 6টা মুভি অলরেডি প্রডিউস কৰিছে আৰু রানিং হৈ আছে আৰু এটা ওকে ফিল্মছৰ নামত ফিল্ম ডিস্ট্রিবিউশন আছে ওকে সিনেমাৰ নামত 44খন সিনেমা হল আছে আৰু কাঠমাণ্ডুত ফানবেলি নামত ওয়াটাৰ পাৰ্ক আছে দৃষ্টি হোটেলৰ নামত হোটেল আছে তো এইখিনি হল ওকে গ্ৰুপৰ প্রপার্টি বা ব্যাকগ্রাউন্ড তো ফ্রেন্ডস এখিনিতে আমি এটা আলোচনা কৰিব লগা হল যে ওকে লাইফ কেয়ার ইমানখিনি কৰিব পাৰিছে হেজন ব্যক্তি কোন হেজন ব্যক্তি হল যোগেন্দ্ৰ সিং দালাল চেয়ারম্যান অফ ওকে লাইফ কেয়ার তো যোগেন্দ্ৰ সিং দালাল এজন পেশাগতভাৱে টিটি আছিলে টিটিৰ চাকৰি কৰি আছিলে কিন্তু তেখেতৰ বিজনেছত ইন্টারেস্ট থাকাৰ কাৰণে তেখেতে টিটি চাকৰিটো ৰিজাইন দি নিজাববীয়াকৈ বিজনেস স্টার্ট কৰিছিলে আৰু তেখেতৰ চেষ্টা আৰু বুদ্ধিমত্তাই আজি ইমান দূৰলৈ আগুৱাই আনিব পাৰিছে আৰু হেজন মানুহে এতিয়া ওকে লাইফ কেয়ার ডাইৰেক্ট সেলিং আৰম্ভ কৰিছে ফ্ৰেন্ডস এতিয়া প্ৰশ্ন আহিল যে ইমান সম্পত্তি বা ইমান অৰ্গানাইজেশ্যন থাকা সত্ত্বেও তেখেতে কিয় ওকে লাইফ কেয়ার গঠন কৰিব লগা হল আপোনালোকে নিশ্চয় জানে যে 2015 চনত গভর্নমেন্ট অফ ইন্ডিয়া যেতিয়া এটা সার্কুলেশন জারি কৰিছিলে প্ৰত্যেক ইউনিভার্সিটিত যে আপোনালোকে নেটওয়ার্ক মার্কেটিংৰ কোর্স কম্পালসরি কৰিব লাগে তেতিয়া আমাৰ চেয়ারম্যান যোগেন্দ্ৰ সিং দালালে দীনেশ কুমাৰ সাহাৰণ যিজন আমাৰ CEO হয় তেখেতৰ লগত আলোচনা কৰিছিলে আৰু দীনেশ কুমাৰ সাহাৰণ তেখেত হল ডাইৰেক্ট সেলিং এন্টারপ্রেনার 20 বছৰৰ এক্সপিৰিয়েন্স থাকা মানুহ গতিকে তেখেতে ডাইৰেক্ট সেলিং বা নেটৱৰ্ক এইটো আগতে পৰা ভালকে বুজে আৰু বিয়াৰ পাছত যোগেন্দ্ৰ সিং দালাল তেখেতে ভাবিলে যে আমাৰ পৰা পাস আউট হৈ যায় নিশ্চয় বেলেগ এটা কোম্পানী তেওঁলোকে কাম কৰিব লাগিব গতিকে আমি যদি এটা প্ল্যাটফৰ্ম আৰম্ভ কৰিব পাৰো তেনেহলে আমাৰ ইউনিভাৰ্সিটিত পাস আউট হৈ আমাৰ ইয়াতে কাম কৰিব পাৰিব তো লেটস গো ফ্ৰেন্ডস দীনেশ কুমাৰ সাহাৰণ সাৰৰ সহযোগত তেওঁলোকে আৰম্ভ কৰিলে ওকে লাইফ কেয়ার 2016 চনৰ 2 নৱেম্বৰ তাৰিখে তো ফ্ৰেন্ডস যদি আমি কোম্পানীৰ ৰিকগনাইজেশ্যন সম্বন্ধে জানিব বিচাৰো এসোসেম অৰ্থাৎ এসোসিয়েট অফ চেম্বাৰ অফ কমাৰ্চৰ মেম্বাৰশ্বিপ হয় PhD চেম্বাৰ যেটো চেম্বাৰ অফ কমাৰ্চৰ মেম্বাৰশ্বিপ হয় ISO সাৰ্টিফাইড প্ৰাপ্ত ষ্টেণ্ডাৰ্ড কোৱালিটি প্ৰডাক্ট মেইনটেইন কৰাৰ বাবে FDSA ফেডারেশন অফ ডাইরেক্ট সেলিং এসোসিয়েশন মেম্বার হয় আৰু ন্যাশনাল হিউম্যান রাইটস কমিশনের মেম্বার হয় MSME মাইক্রো স্মল এন্ড মিডিয়াম এন্টারপ্রাইজেস মিনিস্ট্রি অফ MSME সার্টিফাইড প্রাপ্ত আছে রাই রিটেলার্স এসোসিয়েশন অফ ইন্ডিয়ার মেম্বার হয় স্টার্টআপ ইন্ডিয়া আৰু মেক ইন ইন্ডিয়াৰ মেম্বার হয় প্রোডাক্ট সম্বন্ধে যদি আমি আলোচনা কৰিব বিচাৰো তেনে ক্ষেত্ৰত
আমাৰ ভাৰতবৰ্ষত দুই ধৰণৰ কোম্পানীয়ে কাম কৰি আছে, ইণ্টাৰনেশ্যনেল কোম্পানী আৰু নেশ্যনেল বা ইণ্ডিয়ান কোম্পানী। তো আহক জানি লওঁ ফুড ছাপ্লিমেণ্ট ভাৰ্চাছ FMCG। ইণ্টাৰনেশ্যনেল কোম্পানীৰ ভিতৰত এমৱে, টাইমছ, ফৰএভাৰ লিভিং প্ৰডাক্ট, হাৰ্বেল লাইফ, টুগেদাৰ বিল্ডিং পিপল ফৰ লাইফ, ইউনিচিটি। আৰু ইণ্ডিয়ান কোম্পানীৰ ভিতৰত ভেষ্টিজ, IMC, RCM, মডিকেয়াৰ। এতিয়া যদি আমি টাৰ্ণঅভাৰ সম্বন্ধে দেখোঁ তেনেহ'লে টাইমছ, ফৰএভাৰ লিভিং, হাৰ্বেল লাইফ, ফৰ লাইফ, ইউনিচিটি এইবিলাক কোম্পানীৰ লেছ দেন 500 crore টাৰ্ণঅভাৰ লয়। আৰু আমাৰ ইণ্ডিয়ান কোম্পানী যদি দেখোঁ ভেষ্টিজ, IMC, RCM, মডিকেয়াৰ, দেখা যায় ইয়াৰে ভিতৰত কিছুমান কোম্পানী আছে 1000 crore-তকৈ ওপৰত টাৰ্ণঅভাৰ কৰি আছে, 1700-1800 crore টাৰ্ণঅভাৰ কৰি আছে। কিহৰ কাৰণে? যে ইণ্ডিয়ান কোম্পানীয়ে প্ৰত্যেকটো কোম্পানীতে FMCG প্ৰডাক্ট এড কৰা হৈছে। নেক্সট ফ্ৰেণ্ডছ, আমি আলোচনা কৰোঁ কি প্ৰডাক্টৰ পৰা তেওঁলোকে বেছি চেলিং কৰি আছে। ইণ্ডিয়ান দুটা কোম্পানীৰ কথা ধৰিছোঁ, ভেষ্টিজ আৰু মডিকেয়াৰ। তেওঁলোকৰ যিটো চেলিং, ভেষ্টিজে ৰাইচ ব্ৰেণ্ড 395 টকা 2 লিটাৰ বিক্ৰী কৰি আছে, য'ত 23 crore পাৰ মান্থ চেলিং কৰি আছে। ঠিক মডিকেয়াৰে 197 টকা লিটাৰ, য'ত 10 crore পাৰ মান্থ চেলিং কৰি আছে। ঠিক তাৰ লগত চাহপাত, টি, ভেষ্টিজৰ জেটা টি, যিটো 107 টকা DP 250 গ্ৰাম, মান্থলি 12 crore টকা টাৰ্ণঅভাৰ কৰি আছে। আৰু মডিকেয়াৰৰ ফ্ৰুইট অফ আৰ্থ 140 টকাত 250 গ্ৰাম, এপ্ৰক্সিমেটলি 6 crore মান্থলি টাৰ্ণঅভাৰ কৰি আছে। ক'বলৈ গ'লে 20% অফ টাৰ্ণঅভাৰ আৰু তেওঁলোকে এই দুটা প্ৰডাক্টেই বিক্ৰী কৰি আছে। তেনে ক্ষেত্ৰত আমাৰ অ'কে লাইফ কেয়াৰে ৰাইচ ব্ৰেন অইল আৰু চাহপাত লৈ আহিছে। ৰাইচ ব্ৰেনটো আছে 280 টকাত 2 লিটাৰ, এতিয়া 1 লিটাৰ আহি গৈছে 127 টকাত পাউচত দিয়াৰ বাবে। আৰু চাহপাত 84 টকা 250 গ্ৰাম। যে ট্ৰেডিশ্যনেলৰ যিটো ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম সেইটো হ'ল কোম্পানী, এডভাৰ্টাইজমেণ্ট, ট্ৰেন্সপোৰ্টেশ্যন, CNF, ডিষ্ট্ৰিক্ট ষ্টকিষ্ট, এৰিয়া হোলচেলাৰ, ৰিটেইলাৰ আৰু কনজিউমাৰ। কিন্তু ফ্ৰেণ্ডছ ইয়াৰ ভিতৰত কোম্পানী এণ্ড কনজিউমাৰ এই দুটা মূল পাৰ্ট। কিন্তু মাজত থকা কেইবাটাও অংশ যেনেকুৱা আপোনাৰ এডভাৰ্টাইজমেণ্ট, ট্ৰেন্সপোৰ্টেশ্যন, ষ্টেট CNF, ডিষ্ট্ৰিক্ট ষ্টকিষ্ট, এৰিয়া হোলচেলাৰ, ৰিটেইলাৰ, তেওঁলোকে কি মিডলমেন হিচাপে এটা বেনিফিট লৈ আছে, যিটো হ'ল মেক্সিমাম বেনিফিটটো তেওঁলোকে লৈ আছে মিনিমাম 60%। তো যদি আমি ডাইৰেক্ট চেলিঙৰ পৰা লওঁ, ডাইৰেক্ট চেলিং কি কৰে? কোম্পানী টু কনজিউমাৰ, মাজত কেৱল ডিষ্ট্ৰিবিউটৰহে থাকে। অৰ্থাৎ যেনেকুৱা আমি প্ৰত্যেকেই একোজন অ'কে লাইফ কেয়াৰৰ ডিষ্ট্ৰিবিউটৰ হওঁ। আমি বিভিন্ন কোম্পানীত প্ৰডাক্ট লৈছোঁ, মাৰ্কেট ট্ৰেডিশ্যনেল মাৰ্কেটতকৈ দামো বেছি আৰু ৰিটাৰ্ণটো সেইটো পাছৰ কথা। তো অ'কে লাইফ কেয়াৰে কি কৰিছে যে অ'কে লাইফ কেয়াৰে এনেকুৱা এটা চিন্তা কৰিছে যে আচলতে এই ডিষ্ট্ৰিবিউশ্যনৰ নামত অভাৰ প্ৰাইচিং কৰি আছে ইণ্ডিয়াত কিছুমান কোম্পানীয়ে। মই এতিয়া নাম মেনশ্যন কৰিব নিবিচাৰোঁ, আপোনালোকে নিশ্চয় গম পাইছে। অ'কে লাইফ কেয়াৰ এটা প্ৰতিজ্ঞাবদ্ধ হৈছে যে যিটো 21st চেঞ্চুৰীৰ বিজনেছ মডেল ডাইৰেক্ট চেলিং, সেইটোৰ নাম আমি কেনেকৈ ঘূৰাই আনিব পাৰোঁ, যাক কোৱা হয় প্ৰাইচ ৱাৰ। অ'কে লাইফ কেয়াৰে আৰম্ভ কৰিলে প্ৰাইচ ৱাৰ, আমি ট্ৰেডিশ্যনেল মাৰ্কেটতকৈ ভাল বস্তু দিম আৰু ট্ৰেডিশ্যনেল মাৰ্কেটতকৈ কম দামত দিম। সেইটো কাৰণে অ'কে লাইফ কেয়াৰে অলৰেডি আৰম্ভ কৰিলে। এতিয়া আপোনাক অলপ ডিফাৰেঞ্চটো অলপ দেখুৱাই দিওঁ। চাহপাত ডাইৰেক্ট চেলিঙত 124 টকা, ট্ৰেডিশ্যনেল মাৰ্কেটত 93 টকা, আৰু আমাৰ অ'কে লাইফ কেয়াৰে দিছে 84 টকাত। তেনে ট্ৰেডিশ্যনেল মাৰ্কেটতকৈ কম হ'ল। বাথিং শ্বপ 100 গ্ৰাম বেলেগ বেলেগ ডাইৰেক্ট চেলিঙত 68 টকা, আৰু ট্ৰেডিশ্যনেল মাৰ্কেটত 30 টকাত পায়, আমি দি আছোঁ 25 টকাত 78% TFM থকা। ঠিক তেনেকৈ শ্বেম্পু, টুথপেষ্ট
ডিটাৰজেণ্ট, ফেচ ৱাছ ইত্যাদি ইত্যাদি আপোনালোকে নিশ্চয় দেখিলেই বুজি পাব যে কোনটোত কিমান দাম। তো নেক্সট আহোঁ ইণ্ডিয়ান ট্ৰেডিশ্যনেল আয়ুৰ্বেদা, য'ত আয়ুৰ্বেদিক বুলি ক'লে ডাবৰ, তাৰপাছত আপোনাৰ পতঞ্জলি, হিমালয়, বৈদ্যনাথ, তেওঁলোকে যিখিনি প্ৰডাক্ট আয়ুৰ্বেদিক প্ৰডাক্ট যিখিনি যি ৰেটত দিয়ে, কিন্তু আমি যদি কোনো ডাইৰেক্ট চেলিঙৰ পৰা ল'বলৈ যাওঁ তেনেহ'লে তাতকৈ বহুত গুণে বেছি দিব লাগে। ডাইৰেক্ট চেলিঙত কম দাম পাব লাগিছিল, কিন্তু ডাইৰেক্ট চেলিঙত দেখা যায় বেছিকৈ লয়। তো তেনে ক্ষেত্ৰত অকে লাইফ কেয়াৰে যেনেকুৱা গিলয়, শিলাজিৎ কেশৰ, কালুঞ্জি এক্সট্ৰা, নিম, অশ্বগন্ধা ইত্যাদি লৈ আহিছে যে ডাবৰ, পতঞ্জলি, বৈদ্যনাথ তেওঁলোকতকৈও বা হিমালয় তেওঁলোকতকৈ আমি কমত দিব লাগিব, তেনেকুৱা কিছুমান প্ৰডাক্ট লৈ আহিছে। 3 ধৰণৰ প্ৰডাক্ট মেনুফেকচাৰিং কৰে। ইয়াতে এটা কথা আহিল যে আমি সমাজত বসবাস কৰা মানুহৰ ভিতৰত 3টা ক্লাছৰ মানুহ পাম, যেনেকুৱা ৰিচ ক্লাছ, ধনী শ্ৰেণীৰ মানুহ, মিডিয়াম ক্লাছ যেটো আমি আছোঁ এতিয়া মিডিয়াম ক্লাছত, আৰু পুৰ ক্লাছ, ঠেলাৱালা, ৰিক্সাৱালা, ভিখাৰী। এই 3টা ক্লাছৰ মিলি এটা সমাজ গঠিত হয়, আৰু 3টা ক্লাছৰ মানুহৰেই প্ৰয়োজন আছে, শাৰীৰিক প্ৰয়োজন আছে, শৰীৰৰ প্ৰয়োজন আছে, চবৰে খাব লাগে, চবৰে পিন্ধিব লাগে, কিন্তু দেখা যায় 3 ক্লাছৰ মানুহে 3 ধৰণৰ ফেমিলি বা হেল্থি মেইনটেইন কৰি আছে। সেইকাৰণে অকে লাইফ কেয়াৰে 100% মানুহৰ লগত বিজনেছ কৰাৰ উদ্দেশ্যে 3 ধৰণৰ কোৱালিটিৰ প্ৰডাক্ট বনাইছে, প্ৰিমিয়াম প্ৰডাক্ট, মিডিয়াম প্ৰডাক্ট আৰু লয়াৰ প্ৰডাক্ট। কিন্তু কাম সবেই কৰিব, জাষ্ট সময়ৰ ব্যৱধান। তো আমাৰ প্ৰিমিয়াম প্ৰডাক্টৰ ভিতৰত ফুড ছাপ্লিমেণ্ট আছে, যেনেকুৱা থাইৰফেল, মাই90, অকে ফিটনেছ এইবিলাক। এইটোত 100% ছেটিছফেকশ্যন গেৰাণ্টিড প্ৰডাক্ট হয়, যে আমাৰ প্ৰডাক্টবোৰ এনেকৈ ভাগ ভাগ কৰি দিয়াৰ কাৰণে আমি সহজতে মানুহক প্ৰডাক্ট দিব পৰা হওঁ, চবকে যিহেতু আমি দিব পাৰোঁ। তো তেনেকুৱা ক্ষেত্ৰত আমাৰ কিছুমান প্ৰডাক্ট আছে, হেল্থ কেয়াৰৰ প্ৰডাক্ট, পাৰ্চনেল কেয়াৰৰ প্ৰডাক্ট, ফুড প্ৰডাক্ট, অৰ্গেনিক ফাৰ্টিলাইজাৰ প্ৰডাক্ট, কিটচেন কেয়াৰ, টাৰ্গেট অৰিয়েণ্টেড আয়ুৰ্বেদা। এটা কথা হ'ল প্ৰত্যেকটো প্ৰডাক্ট আমাৰ ইনোভেটিভ হয়, এফৰ্ডেবল হয় আৰু ইউজাৰ ফ্ৰেণ্ডলি, অৰ্থাৎ ৰেগুলাৰ ইউজ যাতে কৰিব পাৰে, ইনস্পায়াৰ্ড বাই আয়ুৰ্বেদা, যি আয়ুৰ্বেদ যুগ যুগৰ পৰা আমাৰ মানুহে ব্যৱহাৰ কৰি আহিছে। সেই আয়ুৰ্বেদক আমি এতিয়া ডাইৰেক্ট চেলিঙত সোমাই দিয়া হৈছে আৰু 100% অৰ্গেনিক কৰি দিয়া হৈছে। তো এইখিনি প্ৰডাক্ট যদি আমাৰ হাতত থাকে তেনেহ'লে আমি নিঃসন্দেহে মাৰ্কেটত সকলোৰে লগত আমি বিজনেছ কৰি ইষ্টাব্লিছ কৰিব পাৰিম। আমাৰ বিজনেছ প্লেনটো কেনেকুৱা আছে? আমাৰ বিজনেছ প্লেন যিটো হয় 2 লেগৰ প্লেন হয়, কিন্তু 2 লেগৰ প্লেন কোৱাৰ লগে লগে ইয়াতে বাইনাৰী কথাটো আহি যায়, যিহেতু ইতিপূৰ্বে বহুত বাইনাৰী কোম্পানী আহিছে আৰু কোম্পানীবিলাক বন্ধ হৈ গৈছে। এতিয়া প্ৰশ্ন আহিল যে বাইনাৰীটো কিয় তেনেকৈ বন্ধ হৈ যায়, কিয়? আচলতে বাইনাৰী ইমিডিয়েট লাভ দিব পাৰে আৰু যেতিয়া লছৰ সম্ভাৱনা হয় তেতিয়া বন্ধ হৈ যায়। লছ হয় কিয়? বাইনাৰীত পেয়াৰ ইনকাম দিব লাগে, যাৰ কাৰণে ইনকামটো ফাষ্ট হয়, আৰু বিজনেছ লাইফ টাইম কেৰি ফৰৱাৰ্ড হৈ থাকে। এতিয়া চাব, আপুনি আগতে যি বিজনেছ কৰিছে এতিয়া যদি সেই বিজনেছৰ ওপৰত আপোনাক দিব লাগে বেনিফিট, তেনে কোম্পানী কেইবাৰ দিব লাগে, কোম্পানী ক'ৰ পৰা দিব? তো প্ৰথমতে অলপ দিব পাৰে, ইনকামিংটো বেছি হয়, আউটগোয়িংটো কম থাকে, কিন্তু যেতিয়া আউটগোয়িং বেছি হয় ইনকামিং কম হয় তেতিয়া কোম্পানী পলাব লাগে। তো কিন্তু ষ্টেবল যিটো বিজনেছ সেইটো হ'ল জেনেৰেশ্যন প্লান, য'ত মাল্টিপুল লেগ লৈ আহে। আমি সাধাৰণতে 4 লেগ, 6 লেগ, 10-12 লেগ থাকে আমি প্লেনক জেনেৰেশ্যন প্লেন বুলি জানো। আচলতে সেইটো নহয়, জেনেৰেশ্যন প্লানৰ যিটো ছিষ্টেম সেইটো 2 লেগতো হ'ব পাৰে, 4 লেগতো হ'ব পাৰে। কোম্পানী টাৰ্ণঅভাৰৰ ওপৰত ডিষ্ট্ৰিবিউশ্যন কৰা হয়, সেইকাৰণে এইটো ইনকাম যদিও চলো হয় কিন্তু এইটো বন্ধ হোৱাৰ সম্ভাৱনা একেবাৰেই নাই।
যিহেতু কোম্পানী লছ নিদিয়ে ইয়াতে কোনো পেয়াৰ ইনকাম নাই, যাৰ কাৰণে ইনকামটো চলো নো বিজনেছ কেৰি ফৰৱাৰ্ড, ইয়াতে কোনো কেৰিয়াৰ ফৰৱাৰ্ড নাই, যাৰ বাবে ষ্টেবিলিটি থাকে। সেইকাৰণে বাইনাৰী বেছি সংখ্যক মানুহে বাইনাৰী পচন্দ নকৰে, ষ্টেবিলিটি নাই, আৰু বেছি সংখ্যক মানুহেই জেনেৰেশ্যন প্ল্যান পচন্দ কৰে যাত ষ্টেবিলিটি আছে। আমাৰ প্ল্যানটো হ'ল উই আৰ ৰিয়েল হাইব্ৰিড প্ল্যান। আমাৰ অকে লাইফত প্ল্যানটো এনেকৈ বনোৱা হৈছে য'ত আমাৰ খৰচ একেবাৰে সামান্য আৰু আমি পৰিশ্ৰম কৰিলে ইয়াতে হাইব্ৰিড খেতিৰ নিচিনাকৈ আমি ফল উৎপাদন কৰিব পাৰোঁ। তো অকে লাইফ কেয়াৰে 7 ways অফ লাইফ লং ইনকাম দিয়ে, 7 ধৰণৰ ইনকাম দিয়ে। অৱশ্যে 7 ধৰণৰ ইনকাম দিয়া কোম্পানী বহুত আছে মাৰ্কেটত পাব, বা তাতকৈ বেছি 10-12 ধৰণৰ 20 ধৰণৰ ইনকাম দিয়া কোম্পানী আছে। কিন্তু অকে লাইফ কেয়াৰে 7 waysত যে ইনকাম দিয়ে ইয়াতে কিমান ডিষ্ট্ৰিবিউশ্যন কৰা আহক চাই লওঁ। প্ৰথমতে দিয়ে ৰিটেল প্ৰফিট, দ্বিতীয়তে এক্টিভ বোনাছ, তৃতীয়তে কনসিস্টেন্সি বোনাছ, চতুৰ্থতে সুপাৰ এক্টিভ বোনাছ, পঞ্চম কার ফান্ড, ষষ্ঠম হাউস ফান্ড আৰু সপ্তম ফ্লেগশিপ বোনাছ। এতিয়া ৰিটেল প্ৰফিটৰ কথাটো কওঁ। ৰিটেল প্ৰফিট অকে লাইফ কেয়াৰে আপ টু 40% লৈকে দিয়ে, অৰ্থাৎ 20 to 40। ইয়াৰ কোনোবাটো হয়তো 25, কোনোবা 30, কোনোবা 35, কোনোবা হাইয়েষ্ট 40 লৈকে ৰিটেল প্ৰফিট দিয়ে। ৰিটেল প্ৰফিট কাক কয়? ইয়াতে এটা এক্সাম্পল দিয়া হৈছে যে শ্যাম্পু 199 টকা ডিপি, অৰ্থাৎ ডিষ্ট্ৰিবিউটৰ প্ৰাইচ, য'ত 40% এড কৰিলে MRP হয় 280 টকা। তো 280 টকাৰ পৰা 199 টকা বাদ দিলে অৰ্থাৎ 81 টকাৰ বেনিফিট হয়, এইটো কয় ৰিটেল প্ৰফিট। অৰ্থাৎ MRPৰ পৰা ডিপি মাইনাছ কৰিলে যি বেনিফিটটো আহে সেইটো ৰিটেল প্ৰফিট কোৱা হয়। সেকেন্ড হ'ল এক্টিভ বোনাছ। এক্টিভ বোনাছ কি? যে হয়তো প্ৰথম ব্যক্তি আপুনি জয়েন কৰিছে, আপুনি বজাৰ কৰিছে, আপোনাৰ বজাৰ ভাল লাগিছে, আপুনি আৰু দুজনক শ্বেয়াৰ কৰিছে, লেফ্ট এণ্ড ৰাইট। ঠিক তেওঁলোকেও বজাৰ কৰিছে, বজাৰটো চবে কৰিবই লাগে। আজি ঘৰখন চলাবলৈ হ'লে টুথপেষ্ট, টুথব্ৰাছ, চাবোন, শ্যাম্পু, খোৱা তেল, মূৰৰ তেল, ফেচ ৱাছ, ফেচ ক্ৰীম ইত্যাদি আইটেমটো চবৰ লাগে। গতিকে ঠিক তেনেকৈ আপুনি বজাৰ কৰিছে, আপুনি দুজনক বজাৰ কৰাইছে। দুটা সাইডৰ পৰা 2500 বিবি যেতিয়া আহিব, কোম্পানী আপোনাক এটা এক্টিভ বোনাছ পইণ্ট দিব, আৰু যিটো কোম্পানী টাৰ্ণঅভাৰৰ 30% পাৰ্টনাৰশ্বিপ দিব। অৰ্থাৎ কোম্পানী যিমান টকা টাৰ্ণঅভাৰ কৰিব তাৰে 30% কেৱল এক্টিভ বোনাছ পইণ্টৰ কাৰণে ছেপাৰেট কৰি সেইটো এটা পইণ্টৰ ওপৰত যিমান হিচাপ হয় সেইটো দিয়ে। 300 টকা এপ্ৰক্সিমেটলি, কেতিয়াবা বেছি হয় কেতিয়াবা অলপ কম হ'ব পাৰে, যেহেতু কোম্পানী টাৰ্ণঅভাৰৰ ওপৰত ডিপেণ্ড কৰিব। এক্সাম্পল হিচাপে দিয়া হৈছে যদি আপোনাৰ 50,000 বিবি মেচিং হয় দুটা টিমত দুইফালে, তেনেহ'লে আপুনি এক্টিভ বোনাছ পইণ্ট পাব 20টা। 300 টকাকৈ হ'লে 6,000 টকা আপুনি এক্টিভ বোনাছ হিচাপে পাব পাৰিব। নেক্সট হ'ল 3 নম্বৰ কনসিস্টেন্সি বোনাছ। কনসিস্টেন্সি মানে কি? আপোনালোকে শব্দটো শুনি বুজিব পাৰিছে যে ৰেগুলাৰ বেছ যিটো কাম কৰা হয় তাক কনসিস্টেন্সি বোলা হয়। এতিয়া কথা হ'ল 2500 বিবিকে যদি কোনো ব্যক্তিয়ে 3 মাহ কণ্টিনিউ কৰে, মেইনটেইন 3 কনচিকিউটিভ মান্থ, অৰ্থাৎ ৰেগুলাৰবাৰ জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ 3 মাহ 2500 বিবি কোনোবাই কৰিছে, 4 নম্বৰ মাহত তেখেতে আৰু এটা বোনাছ পাব, সেইটো হ'ল এটা কনসিস্টেন্সি বোনাছ পইণ্ট, যিটো কোম্পানী টাৰ্ণঅভাৰৰ 10% হয়, যাৰ এপ্ৰক্সিমেটলি ভেলু হ'ল 140 টকা, বা কেতিয়াবা কম হয় কেতিয়াবা বেছি হয়। এতিয়া যদি 50,000 বিবি মেচিং কৰে, আপুনি 3 মাহ কণ্টিনিউ কৰিছিলে, তেনেহ'লে আপুনি 20টা এক্টিভ বোনাছ পাব, লগতে 20টা কনসিস্টেন্সি বোনাছ পাব। 20টা এক্টিভ বোনাছৰ ভেলু হ'ল 6,000 টকা, আৰু কনসিস্টেন্সি বোনাছৰ ভেলু হ'ল 2800 টকা। নেক্সট সুপাৰ এক্টিভ বোনাছ, 4 নম্বৰ হ'ল সুপাৰ এক্টিভ বোনাছ। এতিয়া 50,000 বিবি মেচিং যদি কোনো ব্যক্তিয়ে প্ৰথম মাহতে কৰিব পাৰে, 50,000 বিবি লেফ্ট, 50,000 বিবি ৰাইটত যদি কৰিব পাৰে, তেখেতে এটা সুপাৰ এক্টিভ বোনাছ পইণ্ট পাব, যিটো কোম্পানী টাৰ্ণঅভাৰৰ 15% পাৰ্টনাৰশ্বিপ দিয়ে।
এইটো এটা এপ্ৰক্সিমেটলি 5,000 টকা এটা পইণ্টৰ ভেলু হয়। সেইটো আগতে কৈছোঁ যে কোনোবাটোত অলপ বেছি হ'ব পাৰে, কমিব পাৰে, যিহেতু কোম্পানীৰ টাৰ্ণঅভাৰৰ ওপৰত ডিপেণ্ডেবল। তো এক্সাম্পল হিচাপে ইয়াতে আমি যদি দিছিলোঁ যে 50,000 যদি হৈ থাকে, 20টা এক্টিভ বোনাছ পইণ্টৰ ভেলু 6,000 টকা, 20টা কনচিষ্টেঞ্চি বোনাছৰ ভেলু হ'ল 28,000 টকা, আৰু ছুপাৰ এক্টিভ বোনাছ ইয়াতে 5,000 টকা। নেক্সট আহিল কাৰ ফাণ্ড। এতিয়া কোনো ব্যক্তি যদি অৰ্থাৎ 50,000 BB লেফ্ট 50,000 BB ৰাইটত হ'লে 3 মাহ কণ্টিনিউ কৰাৰ পাছত 4 নম্বৰ মাহৰ পৰা কোম্পানী দিয়ে এটা CFBP অৰ্থাৎ কাৰ ফাণ্ড বোনাছ পইণ্ট। এইটো কোম্পানীৰ টাৰ্ণঅভাৰৰ 7.5%, যাৰ এপ্ৰক্সিমেটলি ভেলু হ'ল 3,500 টকা। এতিয়া উদাহৰণস্বৰূপে আমি লৈছিলোঁ 50,000 BB লেফ্ট 50,000 BB ৰাইটত যিটো কেলকুলেশ্যন, যে 50,000 BB লেফ্ট 50,000 BB ৰাইটত থাকিলে 20টা এক্টিভ বোনাছ পইণ্ট হয়, যাৰ ভেলু হ'ল 6,000 টকা, 20টা কনচিষ্টেঞ্চি বোনাছ পইণ্ট ভেলু হয়, যাৰ ভেলু হ'ল 28,000 টকা, এটা ছুপাৰ এক্টিভ বোনাছ হয়, যাৰ ভেলু হ'ল 5,000 টকা, আৰু এটা কাৰ ফাণ্ড ভেলু হ'ব 35,000 টকা। এতিয়া নেক্সট আহিল হাউচ ফাণ্ড। হাউচ ফাণ্ড বোলোতে অৰ্থাৎ ঘৰ বনাবৰ কাৰণে কোম্পানী আমাক পইচা দিয়ে, যিটো কোম্পানী এটা ছিষ্টেমত দিয়ে যে 50,000 BB লেফ্ট 50,000 BB ৰাইট, এইটো যদি 6 মাহ কণ্টিনিউ হয়, 7 নম্বৰ মাহৰ পৰা কোম্পানীয়ে আমাক এটা হাউচ ফাণ্ড পইণ্ট দিয়ে, যিটোৰ কোম্পানীৰ টাৰ্ণঅভাৰৰ 5%ৰ পাৰ্টনাৰশ্বিপ, যাৰ এপ্ৰক্সিমেটলি ভেলু হ'ল 3,000 টকা। এতিয়া এক্সাম্পল হিচাপে আমি যে 50,000 BB লেফ্ট 50,000 BB ৰাইটত লৈছিলোঁ, তাতে এক্টিভ বোনাছত 6,000 টকা, কনচিষ্টেঞ্চি বোনাছত 28,000 টকা, ছুপাৰ এক্টিভত 5,000 টকা, আৰু কাৰ ফাণ্ডত 3,500 টকা, আৰু হাউচ ফাণ্ডত আহিব 3,000 টকা। টোটেল ইনকাম হ'ল 20,300 টকা। এইটোৰ কাৰণে অনলি কিমান দিন লাগিব সময়? 6 মাহ। যদি 6 মাহ কোনো ব্যক্তিয়ে সেম বিজনেছ কৰি থাকে, তেখেতে 6 মাহৰ পাছত যিটো ইনকাম মান্থলি ইনকাম এইটো 20,300 টকা এইটো প্লেনৰ পৰা আহিব। কিন্তু এইটো আমাৰ 6 নম্বৰ বেনিফিট গ'ল, আৰু এটা আমাৰ ৰৈ গৈছে এইটো 7 নম্বৰটো, যিটো হ'ল ফ্লেগশ্বিপ বোনাছ, যিটো মোৰ বহুত প্ৰিয় ফ্লেগশ্বিপ বোনাছ বুলি কোৱা হয়। ফ্লেগশ্বিপ বোনাছটো কেনেকুৱা? যেনেকুৱা প্ৰথম ব্যক্তিজন আপুনি লেফ্টত এজন ৰাইটত এজন দিছে, অথচ কিন্তু আপুনি এজন লিডাৰ, গতিকে আপোনাৰ মাত্ৰ 2জন ব্যক্তি যে পৰিচিত তেনেকুৱা নহয়, বহুত মানুহ আছে। আপুনি তৃতীয় ব্যক্তি পালে ক'ত দিব? নিশ্চয় ক'ৰবাত দিব। গতিকে আপুনি লেফ্টত দিলে আপোনাৰ, ৰাইটত দিলে আপোনাৰ, ডাইৰেক্ট স্পন্সৰ আপুনি হ'ব পাৰিব, এইটো স্পিল অভাৰ বুলি কোৱা হয়। এতিয়া ধৰি ল'লোঁ আপুনি ৰাইটত এজন ব্যক্তি দিছে, তাৰ তলত আৰু এজন ব্যক্তি আপুনি দি দিলে। প্ৰথম ব্যক্তিজনে কাম কৰা নাই বা কম কৰিছে, দ্বিতীয় ব্যক্তিজনে কাম বেছিকৈ কৰিলে, তো আপুনি কি হ'ব? দ্বিতীয় ব্যক্তিজনে কৰা কামৰ যিটো ইনকাম পাব, তাৰ ইনকামৰ আপুনি 10% পাব। ধৰি ল'লোঁ দ্বিতীয়জন ব্যক্তিয়ে কাম কৰি মাহত 1 লাখ টকা ইনকাম কৰি আছে, আপুনি 10% 10,000 টকা পাব। ঠিক তেনেকুৱা স্পন্সৰ যদি আপুনি 10জনক কৰে 1 লাখ টকা, 20জনক কৰিলে 2 লাখ টকা, অৰ্থাৎ যিমানজনক আপুনি স্পন্সৰ কৰিব, এইটোৰ কাৰণে এক্সট্ৰা আপোনাৰ ইনকাম ফ্লেগশ্বিপ বোনাছ আহিব 10%। এক্টিভ বোনাছ আমি কিমানটা পাম? 20টা 6,000 টকা, কনচিষ্টেঞ্চি বোনাছ কেইটা পাম? 20টা 28,000 টকা, ছুপাৰ এক্টিভ এটা 5,000 টকা, কাৰ ফাণ্ড এটা 3,500 টকা, হাউচ ফাণ্ড এটা 3,000 টকা, আৰু ফ্লেগশ্বিপ বোনাছ XYZ যি আহিব সেইটো পাই যাম। তো নিশ্চয় আপোনালোকৰ প্লেনটো কেনেকুৱা লাগিছে? ভাল লাগিছে? যদি আপোনালোকৰ প্লেনটো ভাল লাগে, তেনেহ'লে মই ভাবিম আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি কিবা এড কৰিব লগা আছে বা কিবা ভুল ভ্ৰান্তি পাই গৈছে, তেনেহ'লে ৰিকুৱেষ্ট কৰিলোঁ আপুনি কমেণ্টত জনাই দিলে অৱশ্যই ভৱিষ্যতলৈ আমি এইটো শুধৰাবৰ কাৰণে চেষ্টা কৰিম। তো আমাৰ কোম্পানীৰ যিটো ডিষ্ট্ৰিবিউশ্যন দিছে, এইটো হ'ল 40%, 27.5% আৰু 10%।
টোটেলি হ'ল 77.5%। আজিলৈ ইমানতে অন্ত মাৰিলোঁ। থেংক ইউ ভেৰি মাছ। উইচ ইউ ৱেলথ।